মাত্ৰ মই এটা কথাই ভাবোঁ, জীৱনত টকা পইচাতকৈও সুখ শান্তিয়েহে আচল কথা। কিন্তু মই এটা কথাতে বিশ্বাস কৰোঁ, যি বাটেৰে টকা পইচা আহে সুখ শান্তি কিন্তু সেই বাটেৰেই আহে। হ'ব দত্ত, এতিয়া আৰু এইবোৰ কথা থোৱা। সন্দেহনো কৰিম কাক, আৰু কৰিনো লাভ হ'ব কি? নাজানো, কিন্তু আজি প্ৰায় 28 বছৰে এই কথাবোৰ সহজভাৱে ল'ব নোৱাৰি মই তাৰ আঁত বিচাৰি ঘূৰি ফুৰিছো। কেতিয়াবা সেই এক্সিডেণ্টটোৰ কথা ভাবি পাক ঘূৰণি খাওঁ, কিবা এটা যেন ৰহস্য। লাভ নাই দত্ত, এইবোৰ খুচৰি একো লাভ নাই। ঘাঁ খুচৰি বহল কৰাৰ বাহিৰে অন্য একো নহয়। মোৰ বোধেৰে তুমি এতিয়া তোমাৰ ছোৱালী দুজনীৰ কথাহে ভাবা। তোমাৰ দুয়োজনী ছোৱালীকে উচ্চ শিক্ষাৰে আৰু শিক্ষিত কৰাৰ কথাহে ভাবা। ভোগজান অঞ্চলটোত কৰিবলগীয়া বহুত কামেই বাকী আছে। হয় ককাইদেউ। অঞ্চলটোৰ উন্নয়নৰ কথা এদিন মই ভাবিছিলোঁ, কিন্তু মই একো কৰিব নোৱাৰিলোঁ। সময় সলনি হ'ল। এতিয়া অঞ্চলটোৰ উন্নয়ন কৰাৰ দায়িত্ব তোমালোকৰে। হয়, তোমাৰ পৰিয়ালটোৰ ওচৰত মই চিৰকৃতজ্ঞ। মই জীয়াই থকালৈকে যিমান পাৰোঁ তোমাক সহায় কৰিম। আন নহ'লেও তোমাৰ দুয়োজনী ছোৱালীকে যদি কিবা এটা ব্যৱস্থা কৰিব পাৰোঁ, মই শান্তি পামহে। এয়া তোমাক মই কথা দিলোঁ। হ'ব ককাইদেউ, আপুনিতো সহায় কৰিয়ে থাকে। এতিয়া মই গৈয়ে থাকোঁ নেকি? কালিয়ে আহিলোঁ নহয়। ভাল বাৰু, যোগাযোগ ৰাখি থাকিবা। হয়, আহিছোঁ। আহিলে, দেউতা ভিতৰতে আছে, লগ কৰকগৈ। গায়ত্ৰী, মই আহোঁ দিয়া। ছাৰ, আপোনাৰ লগত কথা পতা হোৱাই নাই নহয়। মই গৈ থাকোঁ দিয়া। আপুনি খোৱা বোৱা কৰিলে জানো? হ'ল। মই আকৌ বাছেৰে ভোগজান পাবগৈ লাগিব নহয়। পলম হ'লে বাছো নাপাম বুজিছা। ময়ূৰী আৰু অৰুন্ধতীৰ ভালনে? আছে আৰু, মই গৈ থাকোঁ দিয়া। ভাল ছাৰ। খুৰা, বেগটো পাহৰি গৈছিল আপুনি। এইটো মই গৈ থাকোঁ দিয়া। অঁ, ঠিক আছে।